নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত এডমিশনৰ বাবে এপ্লাই কৰোতে যদি আপোনাৰ কিবা ভুল হৈ গৈছিলে সকলো কাৰেকচন কৰিব পাৰিব 3 দিন সময় দিছে আপোনালোকক 23 24 25 অৰ্থাৎ কাইলে লাষ্ট ডেট কাৰেকচনৰ যদি আপুনি প্ৰফাইল ক্ৰিয়েট কৰোতে ভুল কৰে বা একাডেমিক ডিটেইলছ খিনি ফিল আপ কৰোতে যদি ভুল কৰিছে বা ডকুমেন্ট আপলোড কৰোতে যদি কিবা ভুল কৰিছে তেনেহলে হেখিনি কাৰেকচন কৰিব পাৰিব যিমান পাৰে সোনকালে আপোনালোকে কাৰেকচন কৰক কাৰেকচন কৰাৰ পাছতো বহুখিনি অসুবিধা আপোনালোকে পাইছে যে ফৰ্মখন প্ৰিন্ট কৰিব পৰা নাই বা কাৰেকচনটো কৰিব পৰা নাই হে কতেই কথাখিনি আলোচনা কৰিম কেনেকৈ কৰিব লাগে কি কথা ডকুমেন্ট কেনেকৈ চেঞ্জ কৰিব লাগে বহুতে কি আছিল যে ৰেশন কাৰ্ডৰ আপডেটটো আহিছিলে 12 তাৰিখৰ পাছত যেহেতু ইনকমৰ জেগাত ৰেশন কাৰ্ড আপলোড কৰিবলৈ কৈছিলে এটা কথা ইনকম বা ৰেশন কাৰ্ড যিকোনো এখন থাকিলে আপোনালোকৰ ফ্ৰী এডমিশন হ'ব এনেকুৱা নহয় যে ইনকম থাকিলেহে ফ্ৰী হ'ব বা ৰেশন কাৰ্ড থাকিলেহে ফ্ৰী হ'ব ঠিক আছে আৰু এটা কথা ডকুমেন্ট ৰি-আপলোড অপচনটো এটা বহুতে খুদি আছে যে ডকুমেন্ট ৰি-আপলোডৰ অপচনটো মই আহি আছে কিয় আহি আছে যেহেতু মই ৰি-আপলোড অফ কৰিলো যিসকল আহিছে অলৰেডি ৰি-আপলোড কৰিবলৈ তেওঁলোকে ৰি-আপলোড কৰাৰ পাছতো অপচনটো আছে তে কিয় আহিছে এই গুটিখিনি কথা আলোচনা কৰিম প্ৰথমতে আপোনালোকে লগইন কৰি লওক লগইন কৰাৰ পাছত আপোনালোকৰ ডেস্কবৰ্ডটো এডৰে শো কৰিব যত নেকি আপোনাৰ প্ৰফাইলটো এডিট কৰা অপচন আছে লগতে আপোনালোকৰ যিখিনি কলেজ আছে কলেজৰো আপোনাৰ এডিট এপ্লিকেশন কৰাৰ অপচনটো আছে নিশ্চয় আপোনালোকে দেখিছে এতিয়া আপোনালোকে যদি কলেজত কিবা ভুল হৈ গৈছে তেনেহলে কলেজ সিলেকশনত বা একাডেমিক ডিটেইলছ খিনি ফিল আপ কৰোতে যদি ভুল হৈছিলে বা মাৰ্কশিট খিনি আপলোড কৰোতে যদি ভুল হৈছিলে তেনেহলে আপোনালোকে ডাইৰেক্ট কলেজৰ তলত যেটো এডিট এপ্লিকেশন অপচন আছে হেতু ক্লিক কৰিব আৰু বহুতৰ কি হৈছে এডিট অপচনটো ক্লিক কৰাৰ পাছত এডিট কৰাৰ পাছত অপচন কিটা আতৰি গৈছে ফৰ্মখন প্ৰিন্ট কৰিব পৰা অপচনটো নাই চিন্তা নকৰিব যদি আপোনাৰ এপ্লিকেশনখন সাবমিটেড দেখুৱাই আছে তেনেহলে আপোনাৰ এপ্লিকেশনখন সাবমিট হৈছে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন নিশ্চয় 26 27 28 তাৰিখ মানে আপোনালোকে ডাউনলোড কৰিব পাৰিব যেহেতু আপোনালোকৰ যেটো এডিট অপচন আছে এডিট কৰাৰ পাছত আপোনালোকৰ স্ক্ৰুটিনি হ'ব স্ক্ৰুটিনি হোৱাৰ পাছত আপোনালোকে ডাউনলোড কৰিব পাৰিব এপ্লিকেশন ফৰ্মখন তাৰ পাছত যে ফ্ৰী ৱেভাৰ স্কিম আছে আপডেট ফেমিলি ইনকম হেতু আপোনালোকে ইয়েস কৰক আৰু যিসকলে ৰেজিষ্ট্ৰেচন কৰোতে ইয়েস কৰিছে তেওঁলোকৰ ৰেশন কাৰ্ড বা ইনকম সাৰ্টিফিকেট খন অলৰেডি আহি গৈছে যিসকলে ফ্ৰী ৱেভাৰ যেটো আপডেট ফেমিলি এনুৱেল ইনকম ডিটেইলছ আছে হেতু আপডেট কৰা নাই তেওঁলোকে হেতু আপডেট কৰি পেলাই তাত যেটো আপলোড কৰিবলৈ আহিছে যদি ইনকম আহিছে ইনকম বা ৰেশন কাৰ্ড যদি আহিছে ৰেশন কাৰ্ড হেখিনি আপোনালোকে আপলোড কৰি লওক ঠিক আছে এইখিনি হৈ গল তাৰ পাছত আছে আপোনালোকৰ ইয়াত দেখিছে প্ৰফাইলটো এবাৰহে চেঞ্জ কৰিব পাৰিব হেতু কথা মনত ৰাখিব এবাৰহে আপোনালোকক চান্স দিছে আৰু ডকুমেন্ট ৰি-আপলোড এই অপচনটো কথা কৈছো ডকুমেন্ট ৰি-আপলোড অপচনটো কিয় শো কৰি আছে এটো অকল আপোনাৰ বুলিয়ে নহয় সকলো ষ্টুডেন্টৰে সমৰ্থত যিমানখিনি একাউন্ট ক্ৰিয়েট কৰিছে সকলোৰে এই অপচনটো থাকিবই ডকুমেন্ট ৰি-আপলোড অপচনটো ইন কেছ যদি আপোনাৰ কিবা ডকুমেন্ট ভুল হৈ গৈছে কলেজত যদি ৰি-আপলোড কৰিবলৈ কৈছে তেনেহলে সেই জায়গাখনত হেতু শো কৰিব ঠিক আছে এনেকুৱা নহয় যে আপুনি ৰি-আপলোড কৰিলে ডকুমেন্ট ৰি-আপলোডৰ অপচনটো আতৰি যাব ডকুমেন্ট ৰি-আপলোডৰ অপচনটো থাকিবই আপোনালোকৰ যদি সাবমিট কৰিছে তাত শো নকৰে যদি আপোনাৰ ৰি-আপলোড কৰিবলৈহে আছে তাত শো কৰিব হেতুৰ পৰা কোনো অসুবিধা নহয় আৰু এটা আছে লিংক আপাৰ একাউন্ট বা লিংক এবিসি আইডি আপাৰ আৰু এবিসি সেম হয় দুটা বস্তু সেম হয় বহুতৰ এটো কনফিউজন আছে লিংক আপাৰ এটো মই নেক্সট ভিডিওত দেখুৱাই দিম কেনেকৈ আপোনালোকে আপাৰ আইডি লিংক কৰিব লাগে বা আপাৰ একাউন্টটো ক্ৰিয়েট কৰিব লাগে এতিয়া দেখিছে আপোনালোকে এডিট প্ৰফাইল কাৰেকচন ইনটো এটা আপোনালোকে এডিট প্ৰফাইল অপচনটো যেতিয়া আপুনি ক্লিক কৰিব প্ৰফাইলৰ গোটেইখিনি ডিটেইলছ আপোনালোকে এডিট কৰিব পাৰিব প্ৰথমতে যিমানখিনি টাৰ্ম এণ্ড কন্ডিশন আছে গোটেইখিনি আপোনালোকে একচেপ্ট কৰি লওক টাৰ্ম এণ্ড কন্ডিশনখিনি একচেপ্ট কৰাৰ পাছত আপোনালোকৰ প্ৰফাইলটো শো কৰিব অৰ্থাৎ যিখিনি পাৰ্সোনাল ডিটেইলছ আছে সেইখিনি শো কৰিব যদি এইখিনি কিবা ভুল হৈছিলে পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰি যদি কিবা ভুল হৈ গৈছিলে আপডেট ডিটেইলছ তলতে আপোনালোকে আপডেট ডিটেইলছ অপচনটো পাব তাত ক্লিক কৰিব এবাৰে চান্স পাব এবাৰ যদি আপোনালোকে আকৌ ফাইনাল সাবমিট কৰি দিয়ে নেক্সট আপোনালোকে কাৰেকচন কৰিব নোৱাৰে সেইবাবে কৈছো ভালদৰে চাই লওক প্ৰথমতে কি ভুল আছিল গুটেইখিনি একেলগেই কাৰেকচন কৰিব ঠিক আছে যদি আপোনাৰ নাম জেন্ডাৰ ডেট অফ বাৰ্থ এইখিনি যদি কিবা ভুল হৈছিলে আপোনালোকে কাৰেকচন কৰিব পাৰিব সোশ্যাল ক্যাটেগৰি বহুতে ক্যাটেগৰিটো যদি জেনাৰেল আছিল এটা ইডব্লিউএছ খন লিয়াইছে হেখিনি আপোনালোকে চেঞ্জ কৰিব পাৰিব ডু ইউ হেভ ডমিসাইল অফ আসাম বহুতে এই অপচনটো নো কৰিছিলে কিন্তু এটো নো নকৰিব আপোনালোকে এটো ইয়েছে ৰাখিব বহুতে নো কৰি দিছে আপোনালোক অসমৰ বাসিন্দা স্থানীয় বাসিন্দা হয় নে নহয় হেতু খুদা হৈছিলে এটো আপোনালোকে ইয়েছে ৰাখিব আইডি প্ৰুফত যদি কিবা আপোনাৰ কাৰেকচন কৰিব লাগি আছে ইয়াত যেটো আইডি প্ৰুফ আপোনালোকে ফিল আপ কৰিছে ইয়াত আধাৰ কাৰ্ডে দিওক পান কাৰ্ডে দিওক বেংক পাছবুকে দিওক আপুনি হেতু আইডি প্ৰুফে আপলোড কৰিব লাগিব ঠিক আছে তাৰ পাছত আপোনাৰ মাদাৰ ফাদাৰ ডিটেইলছ খিনি আৰু লগতে কম্বাইন্ড ফেমিলি ইনকম আপ টু 4 লাখৰ ভিতৰত হলে আপোনালোকৰ যেটো ফ্ৰী ৱেভাৰ স্কিম আছে হেতু ইয়েস কৰিবলৈ আহিব হেতু আপোনালোকে ইয়েস কৰিব এটা দেখিছে ইনকমখন চাই লব আপোনাৰ যি সকলে ইনকম সাৰ্টিফিকেট উলিয়াইছে ইনকম সাৰ্টিফিকেটখন আপোনালোকে চাই লব তাৰ পাছত আপোনালোকে এনুৱেল ইনকমটো সিলেক্ট কৰিব এড্ৰেছত যদি কিবা ভুল হৈ গৈছিলে আপোনালোকে কাৰেকচন কৰিব সকলো কাৰেকচন কৰি হোৱাৰ পাছত পাৰ্সোনাল ডিটেইলছখিনি কাৰেকচন কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰিব আকৌ আপোনাৰ প্ৰিভিউ কৰিবলৈ আহিব প্ৰিভিউ আকৌ কৰিব
দুবাৰ তিনিবাৰ ভালদৰে চাব যদি কিবা ভুল আছে আকৌ আপোনালোকে আপডেট ডিটেইলছ অপশ্যনটো ক্লিক কৰিব আদাৰ ডিটেইলছখিনি আপোনালোকে চাই ল'ব এবাৰ যদি সকলো ঠিকে আছে নেক্সট কৰিব তাৰ পাছত আছে ডকুমেণ্ট আপলোড এতিয়া বহুতে এইখিনিতে অলপ খেলিমেলি হৈছে ডকুমেণ্ট আপলোড ইয়াত দেখিছে আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেটৰ জেগাত কি কৰিছে যদি আপোনাৰ পিআৰচিখন আছে পিআৰচিখন আপলোড কৰক যদি নাই আধাৰ কাৰ্ডটো দিব পাৰিব কিন্তু বহুতে কি কৰিছে আধাৰ কাৰ্ডৰ এটা পেজে দিছে ফ্ৰণ্ট পেজটো দিছে বেক পেজটো নাই দিয়া এনেকুৱা হ'লে নহ'ব আধাৰ কাৰ্ডৰ বোথ সাইড আপোনালোকে আপলোড কৰিব লাগিব ফ্ৰণ্ট পেজ আৰু বেক পেজত যিটো এড্ৰেছ আছে সেইটো আপলোড কৰিব লাগিব দুইখন একেলগে কম্বাইন কৰি আপোনালোকে আপলোড কৰিব লাগিব ইয়াত দেখিছে ৰেচন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী ইয়াত এটা ৰেচন কাৰ্ড আপলোড কৰিবলৈ আহিছে যদি আপোনালোকে ইনকেছ ইনকমখন আপলোড কৰিছিলে সাইডত নিশ্চয় ডিলিটৰ অপশ্যনটো পাইছে নিশ্চয় ডিলিট কৰিব ইনকমখন তাৰ পাছত আপোনালোকে ৰেচন কাৰ্ডখন আপলোড কৰি দিব ইনকমখন থাকিলেও কোনো কথা নাই যদি আপোনাৰ ৰেচন কাৰ্ড নাই ইনকমখনে আপলোড হৈ থাকক তাতোৱে কোনো কথা নাই কিন্তু যিহেতু ৰেচন কাৰ্ডখন আপলোড কৰিবলৈ কৈছে যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডখন আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত আপোনালোকে ভালদৰে চাব যে ক্লিয়াৰলি ভিজিবল হৈছে নে নাই হোৱা যদি ব্লাৰ হৈ আছে কোৱালিটি বেয়া হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ পুনৰ ৰি আপলোড কৰিবলৈ ক'ব পাৰে যদি ডকুমেণ্ট ভুলকৈ আপলোড কৰে ডকুমেণ্টৰ ভিজিবিলিটিটো ভাল নহয় যদি ব্লাৰ হৈ থাকে যদি কোৱালিটি বহুত বেয়া থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ ৰি আপলোড কৰিবলৈ ক'ব আকৌ ৰি আপলোড অপশ্যনটোত গৈ পেলাই আপোনালোকে কৰিব লাগিব সেইবাবে কৈছোঁ প্ৰথম আপলোড কৰোঁতে আপোনালোকে ভালদৰে ফটো ক্লিক কৰি মোবাইলতে পাৰিব ফটো ক্লিক কৰক ভালদৰে কৰক তাৰপাছত আপলোড কৰি দিয়ক ঠিক আছে এইদৰে আপোনালোকে গোটেইখিনি আপলোড কৰি ল'ব যদি আপোনাৰ আইডি প্ৰুফটো ভুলকৈ আপলোড কৰিছিলে আধাৰ কাৰ্ডৰ এটা পেজে দিছিলে তেনেহ'লে দুইটা পেজ আপোনালোকে আপলোড কৰিব তাৰপাছত প্ৰিভিউ ইউৰ প্ৰফাইল অপশ্যনটো ক্লিক কৰি সম্পূৰ্ণ প্ৰফাইলটো এবাৰ প্ৰিভিউ কৰিব ইয়াত দেখিছে আপোনালোকৰ এতিয়া সম্পূৰ্ণ প্ৰফাইলটো প্ৰিভিউ কৰিব আহিছে পুনৰ আপোনালোকৰ এডিট অপশ্যন আছে তিনিবাৰ চাৰিবাৰলৈকে চান্স দিছে আপোনালোকক কিন্তু এবাৰ ফাইনেল ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকে আকৌ এডিট কৰিব নোৱাৰে সেইবাবে কৈছোঁ পাৰ্চনেল ডিটেইলছখিনি আকৌ চাব যদি কিবা ভুল হৈ আছে ওপৰতে আকৌ এডিটৰ অপশ্যনটো নিশ্চয় দেখিছে ছাইডত তাত ক্লিক কৰিব যদি মোবাইলত কৰি আছে ডেস্কটপ মোডটো অন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰত কৰিব ডেস্কটপ মোডটো অন কৰি ল'ব তাৰপাছত ডকুমেণ্টখিনি এবাৰ ভিউ ফাইল অপশ্যনটোত ক্লিক কৰি গোটেই ডকুমেণ্টখিনি এবাৰ ভালদৰে ভিউ কৰিব মই দেখিছে আধাৰ কাৰ্ডটো কেনেকৈ দিছোঁ বহুত ছাইড আপলোড কৰিছোঁ স্কেন কৰি ধুনীয়াকৈ আপোনালোকে এপ পাই যাব এডব স্কেন বা তেনেকুৱা ধৰণৰ এপ ইউজ কৰি আপোনালোকে দুটা পেজ একেলগে কৰিব পাৰিব ঠিক আছে গোটেইখিনি মোবাইলতে কৰিব পাৰিব ডমিচিয়েলখন চেক কৰিব ৰেচন কাৰ্ডখন ভালদৰে চেক কৰিব গোটেইখিনি যদি ঠিকে আছে তেনে ক্ষেত্ৰত যিটো ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি পেলাই আপোনালোকে ফাইনেল ছাবমিট কৰি দিব ভালদৰে ডকুমেণ্টখিনি চাব আৰু ৰেচন কাৰ্ডখনৰ এটা পেজ দিলে নহ'ব ফ্ৰণ্ট পেজটো যদি দিছে আপোনালোকৰ বেক পেজটো দিব লাগিব য'ত নেকি বেনিফিচিয়াৰী আপোনাৰ নামটো আছে যিহেতু ৰেচন কাৰ্ডখিনি সকলোৰে নিজৰ মাকৰ নামত থাকে সেইবাবে প্ৰথম পেজটো দিয়াৰ লগতে আপোনালোকে বেক পেজটো লগতে গাঁঠি দিব লাগিব অৰ্থাৎ বহুত পেজ দুটা পেজ আপোনালোকে আপলোড কৰিব লাগিব য'ত নেকি আপোনাৰ নাম আপোনাৰ গোটেই পৰিয়ালৰ গোটেইখিনিৰ নাম থাকে ঠিক আছে এইখিনি হৈ যোৱাৰ পাছত আপোনালোকে ভালদৰে গোটেইখিনি চেক কৰাৰ পাছত ভালদৰে চাই ল'ব আকৌ কাৰেকশ্যনৰ অপশ্যনটো নাপাব আপোনালোকে এবাৰ ছাবমিট কৰি দিয়াৰ পাছত তাৰপাছত আপোনালোকে যদি সকলো ঠিকে আছে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দিব কনফাৰ্ম এণ্ড লগ অপশ্যনটোত ক্লিক কৰি অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো কাৰেকশ্যন হৈ যাব ইয়াত দেখিছে আপোনালোকে আপডেট হৈ গৈছে আপোনালোকৰ প্ৰফাইল আপডেট ছাকচেছফুল এতিয়া দেখিছে মোৰ সম্পূৰ্ণ প্ৰফাইলটো আপডেট হৈ গৈছে এতিয়া আপোনালোকৰ যিটো কাৰেকশ্যন উইণ্ড' আছে প্ৰফাইল কাৰেকশ্যন উইণ্ড' আছে এইটো আঁতৰি যাব এবাৰহে চান্স দিব আপোনালোকক আৰু এনেকুৱা নহয় যে আপোনাৰ প্ৰফাইলত ভুল আছিলে প্ৰফাইলটো কাৰেকশ্যন কৰিলে আকৌ স্কুল কলেজ চিলেকশ্যনৰ তাতো গৈ এডিট কৰিব লাগিব যদি প্ৰফাইলটো ভুল আছে আপুনি প্ৰফাইলটো এডিট কৰক যদি কলেজ চিলেকশ্যনত কিবা ভুল আছে বা মাৰ্ক একাডেমিক ডিটেইলছখিনি ফিল আপ কৰোঁতে যদি কিবা ভুল হৈছিলে তেনেহ'লে আপোনালোকে কলেজখনৰ তলত যিটো এডিটৰ অপশ্যন আছে এডিট এপ্লিকেশ্যন তাত গৈ ক্লিক কৰক কিন্তু ছাৰ্ভাৰটো যথেষ্ট প্ৰব্লেম দি আছে এডিট এপ্লিকেশ্যন অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ নিশ্চয় কিবা মেছেজ এটা আহিছে ইউ হেভ অলৰেডি আপডেট ইউৰ প্ৰফাইল ডিটেইলছ তেনেকৈ আহি আছে আপোনালোকে ট্ৰাই কৰি থাকিব এটা টাইমত হৈ যায়গৈ এইটো ছাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে এনেকুৱা দেখুৱাই আছে আপোনালোকৰ যদি একাডেমিক ডিটেইলছখিনি ভুল হৈ আছে সেইখিনি আপোনালোকে তলত এডিটৰ অপশ্যনটোত আছে তাত গৈ আপোনালোকে কৰিব পাৰিব ইয়াত দেখিছে ইয়াত ক্লিক কৰি আপোনালোকে কৰিব পাৰিব কিন্তু ছাৰ্ভাৰটো ডাউন থাকিলে এনেকুৱা কিছুমান এৰৰ আহিব সেইখিনি আপোনালোকে মাজে মাজে যেতিয়া ট্ৰাই কৰি থাকিব এটা টাইমত হৈ যাবগৈ এতিয়া দেখিছে আপোনালোকে এপ্লিকেশ্যন অপেন ফৰ কাৰেকশ্যন এতিয়া ষ্টেটাছটো আপোনালোকৰ দেখুৱাই থাকিব সেইদৰে এপ্লিকেশ্যন অপেন ফৰ কাৰেকশ্যন এতিয়া আপোনালোকৰ যিটো ৰিচিপ্ট আছে ৰিচিপ্টটো আপোনালোকৰ ডাউনলোড কৰিবলৈ অহা নাই সেইটো আপোনালোকে চিন্তা নকৰিব ৰিচিপ্টটো আপোনালোকৰ আহি যাব নিজে আহি যাব যেতিয়া কাৰেকশ্যন উইণ্ড'টো ক্ল'জ হ'ব নিশ্চয় 26, 27, 27, 28 এই তিনিটাৰ ভিতৰত আপোনালোকৰ স্ক্ৰুটিনি হ'ব স্ক্ৰুটিনি কৰাৰ পাছত আপোনালোকৰ এই ৰিচিপ্টটো ডাউনলোড কৰা অপশ্যনটো পুনৰ আহি যাব আৰু যিখিনি প্ৰিফাৰেঞ্চখিনি আপোনালোকে ৰিঅৰ্ডাৰ কৰিবই কৰিব এনেকুৱা নহয় যে মই গোটেইখনত এপ্লাই কৰিলোঁ মোৰ যিখনত ল'বলৈ ইচ্ছা আছে মই সেইখন 5 নম্বৰ দিলোঁগৈ তেনেকুৱা নকৰিব আপোনালোকে যিখন কলেজত আপোনাৰ ল'বলৈ ইচ্ছা আছে সেইখন ৰিঅৰ্ডাৰ কৰি প্ৰিফাৰেঞ্চ 1ত ৰাখিব ঠিক আছে তেনেকৈ চিৰিয়েলি আপোনালোকে গোটেইখিনি সজাই ল'ব আৰু যিসকলৰ নিজৰ বেংক একাউণ্ট আছে এক বেংক ডিটেইলছ কৰি পেলাই আপোনালোকে দিব পাৰে এইটো এতিয়ালৈকে কম্পালচৰি নহয় এতিয়া নিদিলেও কোনো কথা নাই যদি আপোনাৰ নাই আৰু যদি দিব বিচাৰে দি দিব পাৰে ইয়াত ঠিক আছে এইখিনিয়ে আছিলে
তাৰপাছত হয়তো গোটেইখিনি ক্লিয়াৰ হৈছে আপোনালোকৰ তাৰপাছত এডমিশ্যন অফাৰত গ'লে আপোনালোকে ইয়াতে আপোনালোকৰ যেতিয়া মেৰিট লিষ্ট আহিব এডমিশ্যন অফাৰটো আহিব আপোনালোকৰ কলেজৰ পৰা ইয়াতে আপোনালোকে একচেপ্ট কৰিব পাৰিব সেইখিনি মই দেখুৱাই দিম পৰৱৰ্তী সময়ত যিখিনি ষ্টেপ আহি থাকিব সেইখিনি মই নিশ্চয় ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দি ৰাখিম তাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বহুতে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যিহেতু বহুতে কমেন্ট কৰে বা বহুতে হোৱাটছএপত মেছেজ যোগে জনায় যে বহুতখিনি সুবিধা হৈছে আপোনালোকৰ ভিডিঅ'সমূহ চাই সেইবাবে কৈছোঁ ছাবস্ক্ৰাইবটো কৰি ৰাখিব যদি হোষ্টেল লাগে হোষ্টেলৰ অপশ্যনটোত গৈ আপোনালোকে ইয়েছ কৰিব আৰু এটা অপশ্যন আছে লিংক আপাৰ একাউণ্ট এই আপাৰ একাউণ্টটো আপোনালোকে লিংক কৰিবই লাগিব এইটো আপোনালোকৰ কম্পালচৰি হয় এইটো লিংক কৰিবই লাগিব এতিয়া নকৰিলেও পাছত কৰিব লাগিব কিন্তু আপোনালোকে কৰি ৰখাটো ভাল নেক্সট ইয়াৰ ওপৰত মই এটা ভিডিঅ'টো বনাই দি দিম কেনেকৈ আপোনালোকে আপাৰ আইডিটো বা ABC একাউণ্টটো লিংক কৰিব পাৰিব আপাৰ আৰু ABC দুইটা সেম হয় এই দুটা কেনেকৈ লিংক কৰিব লাগিব নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ভিডিঅ'সমূহ চাই অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ যদি কিবা অসুবিধা পায় হোৱাটছএপত যোগাযোগ কৰিব